probability related এটা short question লৈছো ইয়াতে questionত কৈছে a coin and a die are thrown successively write down the sample space obtained মানে এটা কইন আৰু এটা লুডুৰ die কি কৰা হৈছে যে থ্ৰো কৰা হৈছে আমাক লিখিব দিছে যে sample space টো কি হ'ব যেতিয়া এটা কইন টস কৰা হয় তেতিয়া possible outcomes কি যে হেড আহিব পাৰে বা টেইল আহিব পাৰে আৰু এটা ডাই যেতিয়া আমি থ্ৰো কৰো তেতিয়া কি আহিব পাৰে যে 1 ৰ পৰা আপ টু 6 লৈ আহিব পাৰে যেতিয়া এটা কইন আৰু তাৰ পিছত এটা ডাই থ্ৰো কৰা হয় তেতিয়া হিহত দুয়োটাৰে পৰা পাব পৰা আউটকামস কি হ'ব পাৰে এনেকুৱা হ'ব পাৰে যে আমি হেড পালো কইনত আৰু ডাইত পালো 1 এনেকুৱা হ'ব পাৰে বা আমি হেড পালো দেন ডাইছত কিমান আহিল 2 আহিল বা এনেকুৱা হ'ব পাৰে কইনত আহিল হেড আৰু ডাইত আহিল 3 ঠিক তেনেদৰে হেড দেন 4 হেড দেন 5 আৰু হেড আৰু 6 আহিব পাৰে এগেইন কইনৰ পৰা টেইলো আহিব পাৰে কইনত ধৰা টেইল আহিল আৰু ডাইত কিমান আহিল যে 1 আহিল তেনেকুৱা হ'ব পাৰে দেন টেইল আহিল আৰু 2 আহিল এগেইন টেইল আৰু 3 then tail and 4 then tail and 5 আৰু এনেকুৱা হ'ব পাৰে যে কইনত আহিল tail আৰু ডাইত আহিল 6 সো আমি total possible outcomes কেইটা পালো যে 12টা সো এইখিনিয়ে হৈছে আমাৰ required answer বা এইখিনি হৈছে আমাৰ কি sample space